সপক্ষে সাংঘাতিক ধরনের নির্বাচনী একজনে আমার জিলাখন আজি গোলাঘাট জিলাৰ কেউটা বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ দ্বাৰা আয়োজিত প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনৰ বা সমৰ্থনত প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এনেধৰণৰ নিৰ্বাচনী সভাত উপস্থিত আছিলোঁ। কিন্তু আপুনি দেখিলে যে এই য'ত আমি মিটিংখন কৰিছোঁ এটা হাতিৰপুৱা অঞ্চল নৱগঠিত যিটো দেৰগাঁও বিধানসভা সেই বিধানসভা সমষ্টিৰ অন্তৰ্গত যিটো পৰিৱেশ ইয়াত হৈছে ইয়াৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ ডাঙৰীয়াই বিপুল ভোট লাভ কৰিব আমি তালৈ যাম। খুব ভাল হ'ব। প্ৰধানমন্ত্ৰী আপোনালোকে প্ৰধানমন্ত্ৰীৰ আগমনৰ স্বাভাৱিকতে ৰাইজে ভাবি যাব যিগৰাকী তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ব তেখেত নিৰ্বাচনী প্ৰচাৰত আহিব, অগণন লোকৰ সমাৱেশ কৰিব। চাওক, কংগ্ৰেছ এতিয়া মৃত পায়, কাৰণ দৈনন্দিন কংগ্ৰেছৰ মানুহ গৈ আছে। গতিকে যিকেইজন ব্যক্তি আছে তেওঁলোকেতো এনেধৰণৰ প্ৰচাৰ নচলাই তেওঁলোকৰ ক'বলৈ আছে, তেওঁলোকেতো ভাল কথা ক'বলৈ নাই। কাৰণ কংগ্ৰেছ নতুন দল নহয়, দীঘলীয়া দিন ক্ষমতাত আছে। তেওঁলোকে ক্ষমতাত থাকোঁতে কিখিনি কৰিছিলে নকৰিছিলে অসমৰ মানুহৰ মনৰ পৰা স্মৃতিৰ পৰা সেইখিনি এতিয়াও মাৰ যোৱা নাই। কংগ্ৰেছে এইবিলাকে ক'ব, বেলেগ কি ক'ব। দুটা সংবাদ মাধ্যম আজি কংগ্ৰেছে বয়কট কৰিছে বুলি কৈছে, এই ক্ষেত্ৰত কি এইবিলাকতো পতনৰ লক্ষণ। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। নিৰ্বাচনৰ যিটো সময়, এই সময়টোত আজি ইয়াত ইমান আহিছে, আমিতো মাতি অনা নাই, আপোনালোকে আহিছে। এই খবৰবিলাক মানুহৰ মাজলৈ আপোনালোকে লৈ যায়, সংবাদ মাধ্যমে লৈ যায়। সংবাদ মাধ্যমক এই সময়ত বয়কট কৰিব, এইটো এটা সাংঘাতিক অপৰিপক্ক সিদ্ধান্ত, আত্মঘাতী সিদ্ধান্ত আৰু এটা পতনৰ লক্ষণ। তেওঁলোক হতাশাত ভুগিছে, নিৰাশাত ভুগিছে, দেখিছে যে ৰাইজ তেওঁলোকৰ লগত নাই। গতিকে এই কামবিলাকৰ পৰা, এনেধৰণৰ কামৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছৰ পতন অনিবাৰ্য। চাওক, নিৰ্বাচনী প্ৰচাৰ আমি সমগ্ৰ অসমতে চলাইছোঁ। আজি মই তেনেকৈ আহিছোঁ, আমাৰ কেবিনেট সতীৰ্থ বিধায়ক কেওটা ৰাজনৈতিক দলৰ কৰ্মীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আমিও গৈছোঁ, হয় গৈছোঁ, সকলো গৈছে। কিন্তু এইটো নহয় যে কাৰোবালে ভয় কৰি কোনোবাৰ সম্ভাৱনা দেখি পেলাই নিৰ্বাচনী প্ৰচাৰটো। ইয়াততো কামাখ্যাত আছে, জিকিব যে এইটো নিশ্চিত হোৱাৰ পিছত আমি জানো ইয়ালৈ অহা নাই। ঠিক আছে, থেংক ইউ।